আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মীনাক্ষীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ। জীৱনত প্ৰথমবাৰ বইল আহাৰ বনালোঁ, মানে ভিডিঅ'ত দেখা পাওঁ কিন্তু খাই চোৱা নাছিলোঁ। এইবাৰ প্ৰথম বনালোঁ, বহুত সোৱাদ হয়। আপোনালোকে যদি খোৱা নাই এনেদৰে বনাই খাব। তেনেহ'লে আহকচোন। দেখিছেনে, কালাৰটো কম হয় কিন্তু ইমান সোৱাদ হয়। তাৰ বাবে লৈছোঁ মূলা, বন্ধাকবি, বেঙেনা, বিলাহী, আলু সকলোখিনি খুব ধুনীয়াকৈ ধুই কাটি লৈ তাৰে মানে বইল কৰি পানীটো পেলাই দিছোঁ দেই, কাৰণ ইয়াত বিষাক্ত বহুত মানে দৰৱ দিয়া হৈ থাকে, সেইবোৰ খালে আমাৰ শৰীৰৰ ক্ষতি কৰে। সেইকাৰণে মই বইল কৰি পানীখিনি পেলাই দি লৈছোঁ। তাৰ বাবে কবি দেখিছেনে মই খুব ধুনীয়াকৈ ধুই লৈছোঁ, আৰু মূলা এখন কেৰাহী পাতি তাতে পানী দি বহাই লৈছোঁ। পানী গৰম কৰি লৈ তাতে মূলা, বেঙেনা, বেঙেনা হয়, আলু, মূলা, বিলাহী, অকণমান সোৱাদ অনুসৰি নিমখ, আৰু তাৰ বাবে কাটি লৈছোঁ এটা পিঁয়াজ আৰু কেইটামান জলকীয়া, সকলোখিনি তাতে দি দিছোঁ। দি উতলি থাকোঁতে আৰু ইয়াতে জিৰা, জালুক, নহৰু, আদা সকলোখিনি মিশ্ৰণ কৰিলোঁ। মাছটো মানে এনেকৈ খাব ইচ্ছা নগ'লে সেইকাৰণে অকণমান হালধি সানি ল'লোঁ, আৰু তাতে এয়া উতলি থাকোঁতে মছলাখিনি দি দিলোঁ। চাওকচোন। আপোনালোকে যদি খোৱা নাই খাই চাব আৰু এটা কমেণ্ট কৰি জনাব। জীৱনত প্ৰথমবাৰ কৰিলোঁ, ইমান সোৱাদ হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। খাবলৈ যে খুবেই সোৱাদ হয়। দেখিছেনে, কাৱৈ মাছ দিছোঁ। প্ৰথম বনালোঁ যে ক'ৰবাত বেয়া হ'ব বুলি মানে কমকৈ বনাইছিলোঁ নিজৰ বাবে, কিন্তু খাই যে ইমান সোৱাদ লাগিলে নহয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই।